ভগ্ৰাপাৰাত সাংবাদিক সন্থাৰ নপুৰণি সতীৰ্থ সন্মিলনত জ্যেষ্ঠ ব্যক্তি জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা নলবাৰী জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক বসন্ত দাসে আধৰা অনুষ্ঠানটিত ভাষণ প্ৰদান কৰি অসমীয়া প্ৰতিদিন কাকতৰ উপ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক অঞ্জন কুমাৰ শৰ্মাই সংবাদ ক্ষেত্ৰখনৰ প্ৰতি আশী পৰা ভাবুকি তথা প্ৰত্যাহ্বান সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা আগবঢ়ায়। 8,000 টাকা মাহিলী পেনশন দিয়াৰ কাৰণে কিয় আগবাঢ়ি আহিব নোৱাৰে? এই ব্যৱস্থাটো কি কাৰণ চৰকাৰখনে বন্ধ কৰিলে সেই কথাটো আমাৰ বোধগম্য হোৱা নাই। আমি মুখ্যমন্ত্ৰীৰ দাবী জনাইছোঁ অসম চৰকাৰক আজি এই মঞ্চৰ পৰা আমি পুনৰ দাবী জনাইছোঁ যে আমাৰ যিখিনি অৱসৰী সাংবাদিক আছে সাংবাদিক এইসকলক অনতিপলমে পুনৰ পূৰ্বৰ দৰে পেঞ্চন দিয়াৰ ব্যৱস্থা হ'ব। জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে ৰাজ্যৰ চৌদিশে সংবাদ ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিৰ সংখ্যা বৃদ্ধি পাইছে বুলিও কয়। সাংবাদিকৰ সংখ্যা বৃদ্ধি পাইছে যদিও আৰ্থিক সংকটে জুৰুলা কৰি অহাৰ ফলত কোনো সাংবাদিকে পদভ্ৰষ্ট হৈ অহাৰ কথা ব্যক্ত কৰি তেওঁ পুনৰ কয় সংবাদ ক্ষেত্ৰখনত ইতিবাচক ভূমিকাৰে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি অহা সাংবাদিকসকলৰ আৰ্থিক দিশটোৰ প্ৰতি লক্ষ্য ৰাখি মাজিথিয়া আয়োগৰ নিৰ্দেশনা কাৰ্যকৰী কৰি মৰ্যাদাপূৰ্ণ জীৱন যাপন কৰাত চৰকাৰে ভূমিকা গ্ৰহণ কৰিব লাগে বুলিও তেওঁ ভাষণত উল্লেখ কৰে। অনৈক্যৰ মাজত ঐক্য হৈ একত্ৰিত হৈ নিৰ্দিষ্ট সাংবাদিকতা আমি সাংবাদিকতাৰ লগত জড়িত মানুহ কিন্তু খুব বেছি 30-40,000 ইয়াতকৈ বোধহয় অপহৰণ নহ'ব। এই মানুহখিনিৰ কাৰণে আমি ঐক্যবদ্ধভাৱে যুঁজ দিব লাগিব। আমি যদি এই নিৰ্দিষ্ট মানুহখিনিৰ কাৰণে বহুধা বিভক্ত হৈ আমি কাম কৰি থাকোঁ কাৰো দাবী হয়তো চৰকাৰে মানি নল'ব। গতিকে এতিয়ালৈ লোৱা নাই। গতিকে এই ক্ষেত্ৰত আমি সকলোৱে যদি ঐক্যবদ্ধ হৈ সাংবাদিক পেঞ্চনৰে হওক আমাৰ যিখিনি গাঁৱে মফচলীয়া সাংবাদিক আছে সেই মানুহখিনিক আমি ইণ্ডিভিজুৱেল বেনিফিচিয়াৰী স্কিমে হওক নতুবা অন্য ধৰণৰ যিখিনি চাকৰিয়াল নহয় তেওঁলোকক যদি অলপ হ'লেও আমি সুবিধা আদায় কৰি দিব পাৰোঁ তেতিয়াহ'লে এই বৃত্তিটোৰ প্ৰতি এই বৃত্তিটোত জড়িত হৈ দুই এজনে বিপথে পৰিচালিত হ'লেও তেখেতসকলক এই বৃত্তিটোৰ প্ৰতি সততাৰে আকৌ কাম কৰাৰ কাৰণে আমি নিশ্চয় ঘূৰাই আনিবলৈ সক্ষম হ'ম। এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি পংকজ কুমাৰ নাথ, বিশিষ্ট নাট্যকাৰ জ্যেষ্ঠ সাংবাদিক ধ্ৰুৱজ্যোতি শৰ্মা, নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ অধ্যক্ষ গণেশ তামুলীকে ধৰি বিভিন্নজন বক্তাই ভাষণ ৰাখে। তেতিয়া তাত পইচাৰ সম্পৰ্ক নাছিল, তাত কেৱল সামাজিক দায়বদ্ধতা মানুহৰ প্ৰতি থকা দায়বদ্ধতাৰ সেৱাৰ মানসিকতা আছিল আৰু সেই মানুহৰ প্ৰতি থকা দায়বদ্ধতা সমাজৰ প্ৰতি থকা দায়বদ্ধতা সেৱাৰ মনোভাৱেৰে যি কষ্টসাধ্যৰে সংবাদপত্ৰ উত্তৰণ ঘটোৱাৰ যি আদৰ্শ দেখুৱাই থৈ গৈছে তেওঁলোকে যি ত্যাগ দেখুৱাই থৈ গৈছে তাৰ বাবে সেই অগ্ৰজ সাংবাদিকসকল আমি অনুযোগসকলে তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ব লাগিব। উক্ত অনুষ্ঠানতে জ্যেষ্ঠ সাংবাদিক আঞ্চল হক, ৰমণী বৰ্মন, ৱাহিদুজ্জামান, সাংবাদিক মজিবুৰ ৰহমানকে ধৰি বিভিন্নজন জ্যেষ্ঠ ব্যক্তি, সাংবাদিক, বাতৰি কাকত বিক্ৰেতা, প্ৰকাশক সম্বৰ্ধনা জনাই উদ্যোক্তাসকলে। উন্নতিৰ কাৰণে সাংবাদিকসকলৰ যিটো ৰোল বা ভূমিকা বুলি কোৱা হয় এই ভূমিকা সঠিক ধৰণে আগবঢ়াই লৈ যোৱাটো ইমান সহজ কথা নহয়। ইয়াত আপোনালোকে বহু ধৰণৰ সমালোচনাৰ সন্মুখীন হয়। হোৱাটো স্বাভাৱিক, কাৰণ কি চবতে দুটা পক্ষ থাকে। এটা পক্ষৰ বিপৰীতে কথা ক'ব গ'লে এটা পক্ষই বেয়া পাব। নিজৰ সন্তানৰ স্কুলত যেতিয়া এডমিশ্যন দিব লাগে তেতিয়া সাংবাদিকজনৰ সমস্যা হয়। নিজৰ সন্তানক যেতিয়া চিকিৎসা কৰাব লাগে তেতিয়াও সাংবাদিকজনৰ সমস্যা হয় আৰু নিজৰ যেতিয়া চিকিৎসা কৰিব লাগে তেতিয়াও সাংবাদিকজনে সমস্যাত ভোগে। তেওঁ যিটো প্ৰতিষ্ঠানত কাম কৰে সেই প্ৰতিষ্ঠানেও বহুত বেছি ধন তেওঁৰ নামত দিব নোৱাৰে, কাৰণ ব্যৱসায়িকভাৱে বাতৰি কাকতৰ যি শিক্ষা প্ৰতিষ্ঠান এই প্ৰতিষ্ঠানৰ ব্যৱসায়িক দৃষ্টিভংগীতকৈ সামাজিক দৃষ্টিভংগী বহুত বেছিভাৱে ব্যৱসায়ত সফলতা খুব কমকৈ পৰে। তাৰ মাজত 2-4টা প্ৰতিষ্ঠান আছে যিয়ে সাংবাদিকক যথাৰ্থ মৰ্যাদা সহকাৰে সন্মান সহকাৰে জীয়াই থকাৰ বাবে উদ্দীপনা প্ৰেৰণা বা জীৱিকা নিৰ্বাহৰ পথ প্ৰশস্ত কৰি দিব পাৰে। নলবাৰীৰ পৰা জ্যোতিষ্মান শৰ্মাৰ ৰিপৰ্ট, অসম ভইচ।